নমস্কাৰ বন্ধু বান্ধৱীসকল, এই অৱস্থা দেখিছে। ৰাতিপুৱা 5টা বজাত উঠিছোঁ হোটেলৰ কাৰণে খাদ্য বনাবলৈ। ইয়াত আছে ভাত, এয়া হ'ল চাম্বাৰ, এয়া ঘৰত খাই যাবলৈ তিতা কেৰেলা ভাজি দেখিছেনে, আৰু এইটো আলু চপ। এয়া ঘৰত খাই যাবলৈ ভাত কেৰেলা, আলু, লেচেৰা মাহ, এয়া দালি, আৰু এইটো হ'ল ঘুগুনি আছে, আৰু এয়া হ'ল ডোচা বেটাৰ, আৰু এয়া ডোচা চাটনিৰ কাৰণে প্ৰিপেয়াৰ কৰি আছোঁ। মানে ইমান গৰমত ৰাতিপুৱা 5টা বজাৰ পৰা মই জুই টাপত আছোঁ। আকৌ এতিয়া হোটেলত গৈ পেলাই আকৌ গোটেই দিনটো জুই টাপত থাকিব লাগিব। তেতিয়াহ'লে ভাবি চাওক কিমান কষ্ট। কিন্তু মোৰ কষ্ট নিচিনা নালাগে, ভাল লাগে কাম কৰি। সেইকাৰণে আপোনালোককো কৈছোঁ, আগুৱাই যাওক, কষ্ট কৰি যাওক। কেতিয়াবা নহ'লে কেতিয়াবাতো সফল হ'বই, নহয় জানো? আৰু এটা কথা, নিজৰ ভাবি পেলাই কাকো ঘৰৰ কথা বা মনৰ কথা খুলি নক'ব। নিজৰ ভাবি, কিয়নো সেইবিলাক মানুহে পিছত আপোনাক হাঁহিব, বুজিছেনে? ব'লক তেতিয়াহ'লে নিজনত অকলশৰে